এতিয়া ছ'চিয়েল মিডিয়াই যাতে আমাক মানসিকভাৱে অসুস্থ কৰিব নোৱাৰে তাৰ কাৰণে তোমালোকে সজাগ হ'ব লাগিব, ঠিক আছে। এতিয়া তোমালোকে ভাল কৰিব লাগিলে, ডিপ্ৰেশ্যন হ'লে ভাল কৰিব লাগিলে আমি কি কি উপায় আছে মই কৈ দিছোঁ তোমালোকক এই কিতাপখনৰ পৰা। ডিপ্ৰেশ্যন এটা প্ৰাথমিক, যিকোনো মানুহৰ হ'ব পাৰে, মোৰো হ'ব পাৰে, এওঁলোকৰো হ'ব পাৰে, তোমালোকৰো হ'ব পাৰে। আমি চবেই সাৱধান হ'ব লাগিব। প্ৰতিদিনে 7-8 ঘণ্টা ভালকৈ টোপনি মৰা, ডিপ্ৰেশ্যন বা যিকোনো মানসিক অসুস্থতাৰ পৰা বাচিবলৈ। 7-8 ঘণ্টা, তোমালোকক 8 ঘণ্টা লাগে, মনত ৰাখিবা। মোৰ দৰে মানুহক অতি কমেও 7 ঘণ্টা লাগে। আমি জুখিলে গম পাম, আমি চাকৰিয়ালবিলাকে আমাৰ 8 ঘণ্টা গড়ে টোপনি নহয়েই, হয়নে বাইদেউ? মহিলাবিলাকৰ আৰু নহয়, বাচ্চা থাকে, হয়নে? তাৰমানে আমি চবেই অসুস্থ হৈ যাব পাৰোঁ। মনত ৰাখিব, আমাক মিনিমাম 7 ঘণ্টা টোপনি লাগে, এনেই শুৱা নহয়। তোমালোকক 8 ঘণ্টা হ'ব। ঘৰত ক'বা যে ছাৰে কৈছে মই 8 ঘণ্টা শুম, কিন্তু তাৰপিছত মই পঢ়িম বা ঘৰৰ কাম কৰিম, হ'ব? শুই থকা বুলি গালি পাৰিব পাৰে মাকে ন, যে 8 ঘণ্টা শুবা কিন্তু তাৰপিছত ছ'চিয়েল মিডিয়া চাই নাথাকিবা, ঠিক আছে। গুণসম্পন্ন খাদ্য যেনে মাছ, ফল, শাক পাচলি আদি খোৱা। মাছ, ফল, শাক পাচলি, হ'ব? তোমালোকে এইটো ফল নাখাওঁ, এইটো ফল নাখাওঁ নহয়, চব খাবা। ভাবিবা মোৰ মনটো ভাল হ'ব, ভাল নাপাব পাৰা, ঔষধ হিচাপে খাবা। শাক পাচলিটো থাকেই ন, নৰসিংহ পাতো থাকে, চব থাকে আমাৰ অসমখনত। আৰু মাছটো থাকেই ন, মাছটো তোমালোকে বৰ ভাল বস্তু মানসিক স্বাস্থ্যৰ কাৰণে, ব্ৰেইনৰ কাৰণে। নিজৰ উৎকণ্ঠা কষ্টবোৰ অন্যৰ আগত প্ৰকাশ কৰা। সেই ল'ৰাটোৱে, মোৰ ছাত্ৰটোৱে যদি ক'লে হয় মোক, মইতো চেষ্টাও কৰিছিলোঁ যে ছাৰ এইটো কাৰণত মোৰ এনেকুৱা লাগি আছে, মোৰ মনটো একদম বেয়া লাগি থাকে, মই নাজানো কি হৈছে, মোৰ জীৱনটো বাচি থাকিব মন নাই, হ'ব? কলেজত থাকিহে মোৰ অলপ ভাল লাগে। একাষাৰ ক'লেও মই সজাগ হৈ গ'লোঁ হয়, নহয়? কিন্তু সি নক'লে। নিজৰ উৎকণ্ঠা কষ্টবোৰ অন্যৰ আগত প্ৰকাশ কৰা। তুমি অইন এজন হ'লেও বাছি ল'বা, বন্ধু সেইকাৰণে দৰকাৰ। কাৰণ যি কথা তুমি মাক দেউতাকক ক'ব নোৱাৰা, বন্ধুক ক'ব পাৰি, বান্ধৱীক ক'ব পাৰি। সেইকাৰণে ভাল বন্ধু, ভাল বান্ধৱী এজনী ৰাখিবা, হ'ব? ছ'চিয়েল মিডিয়াই তোমাৰ বন্ধু আচল নহয়, আচল তোমাৰ শাৰীৰিকভাৱে লগ পোৱা মানুহজন, যোনে তোমাক বুজে, এজন ৰাখিবা, যাৰ আগত তুমি কান্দিব পাৰা, হাঁহিব পাৰা, গালি পাৰিব পাৰা, হ'ব? যোনে তোমাক বেয়া নাপায়, তুমি যিকোনো কথা ক'ব পাৰা, শুনে। তেনেকুৱা বন্ধু এজন আমাক লাগে। তেতিয়া মনৰ কষ্টখিনি কৈ দিলে ছুইচাইড নহয়, অন্ততঃ বেলেগ অসুখ হ'লেও ছুইচাইডটো নহয়, হ'ব? এবাৰ কৈ দিলেও নহয়। অন্যৰ সৈতে অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়া। এই যে মই ক'লোঁ, তুমি গালি পাৰিব পাৰা, যিকোনো কথা কৈ দিব পাৰা, সি তোমাক বেয়া নাপায়, তেনেকুৱা মানুহ এজন লাগে, বন্ধু হয়। বিশেষকৈ বন্ধুবিলাক তেনেকুৱা থাকে। ভাল লগা কামত নিয়োগ কৰা। বৰ ভাল পাইছোঁ পৰিস্মিতা, তুমি বৰ ভাল হ'বা। তুমি সাইকিয়াট্ৰিষ্ট হ'ব পাৰিবা, সাইক'লজিষ্ট হ'ব পাৰিবা, বা ভালকৈ শিক্ষক হ'ব পাৰিবা, যিবিলাক তুমি দিশত তুমি গ'লে বৰ কামত আহিব। ভাল লগা কামত, হবি, হ'ব? হবি কি কি হ'ব পাৰে কোৱাচোন? ল'ৰাবিলাক কি কি হবি হ'ব পাৰে ভাল লগা নিচা? আৰু যেতিয়া অনবৰত ছ'চিয়েল মিডিয়া চাই তোমাৰ মন চন বেয়া লাগি যায়, চকু বেয়া লাগি যায়, হ'ব? চকু বেয়াও হৈ যায়, হ'ব? কঁকাল বেকা হৈ যায়, হ'ব? ল'ৰাটো অসুস্থ হৈ যায় এডিকশ্যনৰ কাৰণে। সেইটোক কয় এডিকশ্যন, বেয়া নিচা। আৰু যিটো ভাল নিচা, সেইটোৱে তোমাৰ মানসিক স্বাস্থ্য উত্তৰণ কৰে, যেনে পৰিস্মিতাই কৈছে, হ'ব? এটা হবি কোৱাচোন, বহুত হবি আছে তোমালোকৰ বহুতৰে, যিকোনো এটা হবি কোৱা যিটোৱে তোমাৰ মানসিক স্বাস্থ্য উত্তৰণ কৰিব। ক্লাছৰ কিতাপ পঢ়াটো হবি নহয়, এইটো কৰ্তব্য। হবিটো বাহিৰৰ, যিটো নকৰিলেও তোমাৰ চলি যায়, কিন্তু যিটোৱে তোমাৰ মনটো ভাল লগায়। আৰু হবিটোৱে পেচাও হ'ব পাৰে, নিচাটোৱে যায়, ভাল নিচাই তোমাৰ পেচাও হ'ব পাৰে, হ'ব? যেনে মোৰ লেখা মেলা কৰাটো নিচা আছিল, ছবি অঁকাটো মোৰ নিচা আছিল, ঠিক আছে? আৰু এইবিলাক মই এতিয়া পেচালৈ ৰূপান্তৰিত কৰিছোঁ, হ'ব? চিনেমাখনত মই নিজে ছবি আকৌ আঁকিছোঁ। তোমালোকৰ বয়সৰ আঁকা এৰি দিয়া, এতিয়া মই আকৌ ছবি বেয়াকৈ হ'লেও আকৌ আৰু কামত আহিছে, হ'ব? তোমালোকে জানা চিনেমা এখন যেতিয়া কৰে প্ৰত্যেকটো শ্বট আঁকি লোৱা যায়, ডায়েগ্ৰাম কৰি। সেইবিলাক ছবি মই নিজে আঁকিব পাৰিছোঁ, যিবিলাক মই পইচা দি মানুহ ধৰিব লাগিল। যি নহওক, কোৱাচোন এতিয়া এটা হবি কোৱা। গান গোৱা, বঢ়িয়া। আৰু তোমালোকে কৰাই, মই জানো আমাৰ অসমীয়া ল'ৰাবিলাক বহুত হবি আছে। ছবি অঁকা, গুড। আৰু চবচে এটা ভাল হবি আছে, অকণমান হেৰিখনত গ'লেই, মুকলি পথাৰত গ'লেই তোমালোকে 6-7 বিলাকে কি কৰিব ধৰা? খেলা। খেলাটো আটাইতকৈ এটা ভাল হবি, মনত ৰাখিবা। ভিডিঅ' গেম, এই ভিডিঅ' গেম এটা সাংঘাতিক বেয়া বস্তু। মই বাকী ছ'চিয়েল মিডিয়া বেয়া বুলি নকওঁ, তোমালোকক লাগিব। তোমালোকে এজন হাৱাগাড়ীত উঠিবলগীয়া ভাল মানুহ হ'ব লাগিলে, হয়নে? তোমাক ছ'চিয়েল মিডিয়া লাগিবনে নাই? লাগিব। মইতো ক্লাছ কৰাৰ কথা কৈছোঁ ন, ক'ভিডৰ মাজত। তেতিয়া অকল আমাৰ হোৱাটছএপটোৱে আমাৰ
বা গুগলটোৱে দৰকাৰী বস্তু। বিভিন্ন কথা লাগিব তোমাক, হ'ব? কিন্তু এডিকশ্যনে তোমাৰ কি কৰিব? অসুস্থ কৰিব। কিন্তু আমিতো ব্যৱহাৰো কৰিব লাগিব। তুমিতো জানা হোৱা নাই তাৰ পৰা ওলাই আহিবলৈ, হয়নে? কেনেকৈ ওলাই আহিবা? মই ডাঙৰ মানুহটোৰে দিগদাৰ হয় ওলাই আহিবলৈ এডিকশ্যনৰ পৰা। মই এডিক্ট হোৱা নাই, কাৰণ মই স্ট্ৰেটেজি জানো, তোমালোকে নাজানা পদ্ধতিবিলাক, হয়নে? এডিক্ট হৈ গ'লে কেনেকৈ ওলাই আহিবা? এই খেলা। চবকে মই অনুৰোধ কৰিছোঁ, ভিডিঅ' গেম তোমালোকে নেখেলিবা, একো লোকচান নহয় লাইফত। মই আজিলৈ ভিডিঅ' গেম খেলা নাই। আজিলৈ মই নিজে কম্পিউটাৰ ব্যৱহাৰ কৰা 2005 চনৰ পৰাই কৰিছোঁ। আজিলৈ মই ভিডিঅ' গেম খেলা নাই। কিন্তু মই দেখিছোঁ মোৰ পৰিয়ালতেই ভিডিঅ' গেম খেলি খেলি অকল মোবাইল কম্পিউটাৰ অনবৰত এডিক্ট হৈ গৈ চকুৰ অপাৰেশ্যন কৰিবলগীয়া হৈ গৈছে, হ'ব? মানসিকভাৱে অসুস্থ হৈ গৈছে। তেনেকুৱা মানুহো দেখিছোঁ, ব্যক্তি দেখিছোঁ। মোৰ নিজৰ পৰিয়ালতেই চকুৰ অপাৰেশ্যন কৰিবলগীয়া ডেকা ল'ৰা, তোমালোকতকৈ কেইবছৰমান ডাঙৰ, কৰিবলগীয়া হোৱা দেখিছোঁ মই। ঠিক আছে? সেইকাৰণে ভিডিঅ' গেম নেখেলিলেও তোমালোকৰ লোকচান নাই, কিন্তু এটা খেলা তোমালোকে খেলিবাই। কি খেলা সেইটো? ক্ৰিকেট, ভলীবল, যিয়েই হওক, শাৰীৰিক খেলা, হ'ব? ভিডিঅ' গেম নহয়। মনত ৰাখিবা, 10 মিনিটো যদি খেলা বন্ধু বান্ধৱীৰ লগত, 2টাই হওক, 3টাই হওক, 4টাই হওক, হ'ব? তোমালোকৰ মানসিক স্বাস্থ্যটো ভাল হ'ব। ডিপ্ৰেশ্যনৰ পৰা ওলাই অহাত সহায় হ'ব, বা ডিপ্ৰেশ্যন নহয়েই, হ'ব? যিবিলাক ল'ৰা ছোৱালী ডিপ্ৰেশ্যন বেছি হয়, তাহাঁতে খেলা ধূলা নেখেলে, অকলে নিজৰ মাজতে সীমাবদ্ধ হৈ থাকিব চেষ্টা কৰে। ঠিক আছে? সেইকাৰণে তোমালোকে অকণমান হ'লেও খেলিবা, যিকোনো এটা খেলা, হ'ব? কিন্তু ভিডিঅ' গেম তোমালোকে নেখেলিলেও একো নহয়। তোমালোকে সদায় মনত ৰাখিবা, ছাৰে কিতাপ লিখিব পাৰিছে, এনেকৈ ক'ব পাৰিছে, গভমেণ্টৰ তেওঁ ৰিচোৰ্চ পাৰ্চন হয়, হয়নে? কিন্তু তেওঁ আজিলৈ ভিডিঅ' গেম খেলাই নাই। কিনো লোকচান হৈছে ছাৰৰ, হয়নে? পইচাও ইনকাম কৰি আছে, হ'ব? গভমেণ্টে মোক ৰিচোৰ্চ পাৰ্চন হিচাপে মাতিলে পইচা দিয়ে, কিছুমান অনুষ্ঠানে মোৰ পইচা লয়, আমি এইবিলাকত নলওঁ, শিক্ষানুষ্ঠানৰ পৰা নলওঁ বাৰু। যি নহয়, এতিয়া সেই মানুহ এজন হ'ব পাৰিছে মানে তেওঁ বহুত কাম কৰিছে ন? ইমেইলেৰে পঠাওঁ লিখাবিলাক, হয়নে? সাঁথৰিত পঠাইছোঁ, ইমেইলেৰেই পঠাইছোঁ, এইবিলাকতো চব আমাৰ অনলাইনেৰেই হয়। কিন্তু ভিডিঅ' গেমটো মই খেলা নাই, মোৰ কিবা লোকচান হৈছে নেকি? হা? মই স্বাস্থ্য পাতি একদম ঠিকে আছেনে? তোমালোকৰ মতে মই খিনাই জিনাই বেয়া হৈ গৈছে স্বাস্থ্য? তোমালোকৰ মতে কি মোৰ বেয়া হৈ গৈছে নেকি স্বাস্থ্যটো? ঠিকে আছে? ঠিকে আছে। তাৰমানে ভিডিঅ' গেম নেখেলিলেও মানুহ স্বাস্থ্যৱান হ'ব পাৰে। নিচাৰ ভিতৰত এটা ভাল নিচা কি? আমি ফুল বা ফলৰ অকণমান হ'লেও যত্ন কৰিব পাৰোঁ। ঘৰুৱা আমাৰ কি আছে? হাঁহ, হয়নে? ঘৰুৱা চৰাই চিৰিকটি আছে, তোমালোকৰ কাৰোবাৰ ছাগলী আছে, হেৰি আছে, সেইবিলাক যত্ন ল'বা, হ'ব? আৰু চবেই অকণমান হ'লেও, এটা হ'লেও তাপ কৰিবা। ফুলৰ যত্নই মানুহৰ মনটো শুদ্ধ কৰে আৰু মানসিক স্বাস্থ্য উত্তৰণ কৰে, হ'ব? সৰু সৰু কাম খেলিবা অকণমান হ'লেও, হ'ব? তাৰ মাজত তুমি কিন্তু পঢ়াখিনিও ঠিকে ৰাখিবা, ঠিক আছে? আৰু মাক ক'বা যে মই 8 ঘণ্টা শুম, মোক ছাৰেই কৈছে বা এনেকৈ মুকুল ছাৰে কৈছে, কিন্তু মই উঠি চাহকাপ খায়েই বা ভাতটো খায়েই মই কিন্তু পঢ়িম, হ'ব? তেতিয়া তেওঁ তোমাক গালি নাপাৰে, ঠিক আছে? আৰু কি? নিজৰ উৎকণ্ঠাৰে ক'লা, ভাল লগা কামত নিয়োজিত কৰা। এটা বস্তু তোমালোকে নুবুজিবা, এইটো অকণমান গুৰুত্ব দিবা দেই। যিটো বস্তু আচলতে সোমাই দিয়া নাছিল, এইখিনি গভমেণ্টৰ ডিৰেকশ্যন হয় আচলতে, মেণ্টেল হেল্থ প্ৰমোশ্যনৰ কাৰণে যিটো মেণ্টেল হেল্থ ডে, তেতিয়া তেওঁলোকে প্ৰচাৰ কৰে, এইটো কথা কৰা নাছিল তেওঁলোকে, আৰু এতিয়া কৰে। কাৰণ এইটো বস্তু মই কৈছিলোঁ ট্ৰিবিউনৰ মাধ্যমেৰে যে এইটো বস্তু এইটো দিয়াও দিব লাগিব, এইটোও বহুত কামত আহে। তোমালোকে অকণমান মনোযোগেৰে শুনিবা, চাবা, এইটো নুবুজিবা তোমালোকে, হয়তো কিছুমানে বুজিবা। নিজে যেনেকুৱা ঠিক তেনেকৈয়ে নিজকেই মানি লোৱা। নিজে যেনেকুৱা ঠিক তেনেকেই নিজক মানি লোৱা, হ'ব? আমি যদি নিজক মানি লওঁ, নিজে যেনেকুৱা নহয়, মই আজি ঠিক বেছি বগা নহয়, হয়নে? মোৰ দাড়ি চুলিবিলাক পকি গ'ল, সৰি গৈছে কিছু, মই মানি লৈছোঁ, ৰাইট? বগা হৈ গৈছে। মই যদি অনবৰত ৰিজাই থাকোঁ ছ'চিয়েল মিডিয়া চাই, হয়নে? এইজন দেখোন ৰবি শৰ্মা মোৰ বয়সৰ, তাৰ ইমান জপজপীয়া চুলি, অনবৰত উইক পিন্ধি থাকে, হয়নে? ময়ো উইকটো নিপিন্ধি কিয় ইমান বেয়া লাগিছে, মোক বুঢ়া লাগিছে ন? হ'ব? মোৰ মনটো ভাল লাগিবনে? অ'কে, মই মানি লৈছোঁ নিজক, নহয়? যেনেকুৱা হৈছে মোৰ বৰ্তমান চুলিখিনি মই মানি লৈছোঁ, হ'ব? আৰু সেইকাৰণে মোৰ বেয়া লগা নাই। যদি মই অনবৰত ৰিজাই থাকোঁ, মোৰ বেয়া লাগিব। সেইকাৰণে নিজক মানি ল'ব
খোজাটো খুব দৰকাৰ। আৰু লগতে মই কি কৈ আছোঁ, অইনবিলাক মানুহ যেনেকুৱা অইনকো আমি তেনেকৈয়ে মানি ল'ব লাগে। তেতিয়াহে সেই অইন মানুহজনৰ কি হ'ব, স্বাস্থ্যটো ঠিকে থাকিব, মানসিক স্বাস্থ্য। এই আজি ধৰা মই হ'ব, তুমি এজন ল'ৰা 12 বছৰীয়া 13 বছৰীয়া, মই ছোৱালীৰ কাপোৰত আহিব ধৰিছোঁ ক্লাছত, হ'ব, মই মানি লৈছোঁ নিজক ন, যে মই আচলতে ল'ৰা, যদি মোৰ ছোৱালী হ'ব মন গৈছে। তুমি যদি মোক দেখি অনবৰত হাঁহি থকা লেডিজ মাতি এইবিলাক কোৱা, হয়নে, তাৰ মানসিক স্বাস্থ্যটো ভাল হ'বনে বেয়া হ'ব? বেয়া হ'ব। সেইকাৰণে তোমালোকে হাঁহিবা নেকি তেনেকুৱা বাচ্ছা পালে? নাহাঁহিবা, হ'ব। কি হ'ব পাৰে, এই ঘটনাটো কৈছোঁ, এইখিনি কথাই আৰু তোমালোকে এতিয়া বুজি পালা। এইখিনি 6 নম্বৰটো মই লগা কাৰণে হ'ল, 7 নম্বৰটো এতিয়ালৈ অহা নাই। নিজে যেনেকুৱা তেনেকৈ মানি লোৱা, অইন মানুহবোৰকো তেওঁলোক যেনেকুৱা ঠিক তেনেকেই গ্ৰহণ কৰা, হ'ব। সেই ল'ৰাজন মনত ৰাখা, সেই ছোৱালীজনী যোনে ল'ৰা হৈ আহিব ধৰিছে, আমি তাইক তেনেকেই গ্ৰহণ কৰিব লাগিব। এই শিক্ষকখিনিও তেনেকেই গ্ৰহণ কৰিব লাগিব। যদি নকৰা, গালি যদি পাৰা, এই তই মাতি, তই ডাং কাটি, এতিয়া তাই যদি ৰেকৰ্ড কৰি পুলিচৰ তাতে দিয়ে, নতুন আইনমতে তোমাক কিন্তু মাতি লৈ যাব, হাজততো সোমাই থ'ব পাৰে। এই যিটো আমি কৰি আছোঁ ট্ৰান্সজেণ্ডাৰ পাৰ্চনছ প্ৰটেকশ্যনছ অফ ৰাইটছ এণ্ড প্ৰিভিলেজেছ, 2019 চনৰ ৰুল, 2000ত ৰুল হৈছে, 2020 ৰুল মতে কিন্তু তুমি কাকো বেলেগ কাপোৰ পিন্ধি অহাৰ কাৰণে, মতা হৈ মাইকীৰ কাপোৰ পিন্ধি অহাৰ কাৰণে মাতি বা এইবিলাক শব্দ ক'ব নোৱাৰা, হ'ব। এতিয়া আইনগতভাৱেই নোৱাৰা। মনত ৰাখিবা, সেইটো তেওঁৰ স্বাধীনতা, হ'ব। তেওঁক আমি তেনেকৈ গ্ৰহণ কৰিছোঁ। এতিয়া এনেকুৱা যে ঘটনা হ'ব পাৰে, তোমালোকে ভাবিছা ছাৰে এইবিলাক কৈ আছে, ক'তনো এনেকুৱা হৈছে ন, ক'তনো আহিছে ল'ৰাইনো ছোৱালী হৈ, হয়নে, বা ছোৱালীনো ল'ৰা হৈ ক'তনো আহিছে, ছাৰে এইবিলাক এনেই এটা কৰিলেই হ'বনে, হয়নে? এটা মই কমনে তোমালোকক এইখনৰ পৰা সৰু ঘটনা এটা, য'ত এনেকুৱা ঘটনা ঘটিছে আৰু তাৰ কাৰণে সমস্যাৰ সৃষ্টি হৈ গৈছে, কাৰণ শিক্ষক বা প্ৰিন্সিপালজনে বুজা নাছিল সমস্যাটো। ক'লে ভাল লাগিব, লাগিবনে নালাগে? লাগিব ন। 1 মিনিট মই কৈ আছোঁ, এইটো এটা বৰমা কলেজত ঘটিছে এনেকুৱা ঘটনা, যাৰ পিছত মই লিখিবলগীয়া হৈছিলে। তাৰপিছত ছাত্ৰীজনী যি নহওক, তাই ছুইচাইড নহ'ল ঘটনাটো, কাৰণ মিডিয়াত আহি গ'ল, আমি ছাপোৰ্ট কৰিলোঁ। চাবা, এইটো ভিডিঅ' তোমালোকে নিশ্চয় চাইছা। এই লিখাটো লিংগ ৰূপান্তৰকাৰীকে ধৰি যৌন সংখ্যালঘুসকলৰ অন্তৰ্ভুক্তি, এইখন এটা কাকতত আহিছিলে মোৰ 2021 চনত এইটো দৈনিক জনমভূমিয়ে প্ৰকাশ কৰিছিলে এই লেখাটো। চাবা, এইটো সেই ঘটনাটো, তোমালোকতকৈ মাত্ৰ 3 বছৰ ডাঙৰ তাই, ক্লাছ 10ৰ ল'ৰা ছোৱালীতকৈ। কেইদিনমান আগতে এটা ভিডিঅ'ৰ দ্বাৰা বৰমা মহাবিদ্যালয়ৰ 3য় ষান্মাসিকৰ শিক্ষাৰ্থী এগৰাকীয়ে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দ্বাৰা অপমানিত হোৱা ঘটনা গম পোৱা যায়, যিটো প্ৰকৃততে ঘটে লিংগ ভিত্তিক বিষয়সমূহৰ সজাগতা আৰু তাৰ লগত জড়িত নিয়মবোৰ পালন নকৰাৰ ফলত। প্ৰথম ষান্মাসিকৰ পৰা অনাৰ দৰেই এই ষান্মাসিকৰ আৰম্ভণিৰ পৰাও বিদ্যাৰ্থীগৰাকীয়ে পুৰুষৰ বাবে নিৰ্ধাৰণ কৰা ঐক্য পোছাক, মানে চোলা আৰু দীঘল পেণ্ট পিন্ধি আহে। ছোৱালীজনীয়ে এতিয়া 3rd ছেমিষ্টাৰত দীঘল পেণ্ট ল'ৰাৰ দৰে আৰু চোলা পিন্ধি আহিছে ল'ৰাৰ দৰে, যাৰ বাবে সাধাৰণ সম্পাদকগৰাকীয়ে তেওঁক আনকি শাৰীৰিকভাৱে অপদস্থ কৰি শ্ৰেণীত উপস্থিত নাথাকিবলৈ বাধ্য কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে কয় যে শিক্ষাৰ্থীগৰাকীক 3 দিন শ্ৰেণীত উপস্থিত নাথাকিবলৈ কোৱা হৈছে, যাতে তেওঁ অবড়ো মহিলাৰ বাবে ধাৰ্য ঐক্য পোছাক, তেওঁ বড়ো ছোৱালী আছিলে, ঐক্য পোছাক নহয়, সেইখন বড়ো মিডিয়ামৰো হেৰি আছে যে, তেওঁ অবড়ো ছোৱালী, মহিলাৰ বাবে ঐক্য পোছাক মানে বড়োবিলাকৰ দখনা, ছোৱালীবিলাকৰ চুৰিদাৰ কামিজ তোমালোকৰ দৰে। অবড়ো মহিলাৰ দৰে ধাৰ্য ঐক্য পোছাক চুৰিদাৰ চিলাই কৰি পিন্ধি আহিব পাৰে। তেওঁ কয় যে শিক্ষাৰ্থীগৰাকীয়ে চুলি বৰ চুটিকৈ কাটিছে। প্ৰিন্সিপাল এজনে কৈ আছে, চাবা, তেওঁৰ কোনো এৱেৰনেছ নাছিল, কাৰণ সেই সময়ত ৰাইটছটো অহাও নাছিল। আজি প্ৰিন্সিপালবিলাকক মাতে, মই যে যাওঁ ডিষ্ট্ৰিক্টত মাতে যেতিয়া গভমেণ্টে, প্ৰিন্সিপালকো মাতে, হাই লেভেল হৈ আছে, DC, SP, যিমান ডাঙৰ ডাঙৰ অফিচাৰ চববিলাকৰ ৰিপ্ৰেজেণ্টেটিভ আহে, তেওঁলোক নিজেও আহে, ডক্টৰ, তেনেকুৱা ডেভেলপমেণ্ট অফিচাৰ ডিষ্ট্ৰিক্টৰ, আৰু মহাবিদ্যালয়ৰ প্ৰিন্সিপাল। কিন্তু এতিয়ালৈ হাইস্কুলৰ দিয়া নাই, দিব লাগে আচলতে, আমি লাগি আছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে কি কৈছে চাবা, তেওঁ যে সজাগতা নাই। শিক্ষাৰ্থীগৰাকীক 3 দিন শ্ৰেণীত চুৰিদাৰ চিলাই কৰি পিন্ধি আহিব পাৰে,
তেওঁ আৰু কয় শিক্ষাৰ্থীগৰাকীয়ে চুলি বৰ চুটিকৈ কাটিছে আৰু তেওঁ গম পাইছে যে বিদ্যালয়ৰ সময়ত শিক্ষাৰ্থীগৰাকীয়ে মহিলাৰ ঐক্য পোছাক পৰিধান কৰিছিল। কেইবা বছৰো লিংগ ৰূপান্তৰকাৰীকে ধৰি অইন লৈংগিক আৰু যৌন সংখ্যালঘুসকলৰ বাবে কাম কৰি মই লিংগ আৰু যৌনতাৰ শিক্ষা বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ বাধ্যতামূলক হিচাপে দিয়াৰ পোষকতা কৰি আহিছোঁ। ওপৰত উল্লেখিত লিংগ ৰূপান্তৰকাৰী হিচাপে বিকশিত হৈ থকা শিক্ষাৰ্থী এগৰাকীয়ে তীব্ৰ মানসিক কষ্ট দি অকলশৰীয়া কৰি পেলোৱাৰ ঘটনাটো নহ'লহেঁতেন যদিহে অসমত ভালদৰে এই শিক্ষাটো থাকিলহেঁতেন। হ'ব, এই তেতিয়াৰ পৰাই বস্তুটো অকণমান গম পালে হ'ব, কাৰণ মোৰ লগত কিছু কণ্টেক্ট আছে ছ'চিয়েল ৱেলফেয়াৰৰ ডিৰেক্টৰবিলাকৰ লগত, আৰু সেই গোটেইকে মই দি দিলোঁ যেতিয়া 23 চনৰ পৰা এই এৱেৰনেছটো আৰম্ভ হ'ল। এইটো বস্তু ঘটনাটো ঘটিছিল কিন্তু 21 চনত হ'ব, 21 চনত মোৰ লেখাটো উলিয়াইছিল। যি নহওক আমাৰ সেইখিনি অকণমান সফলতা, তোমালোকে বা আপোনালোকে সদায় সেই ল'ৰা ছোৱালীখিনিক ছাপোৰ্ট কৰিব, কাৰণ কি হৈ যায় তোমালোকে দেখিছা নহয়, এনেকৈ তালি বজাই বজাই কি কৰি ফুৰে, পইচা খুজি ফুৰে। আমি হাঁহো ন, হিজৰা বুলি কওঁ এই চুপা চুপি নামৰ চিনেমাখন হ'ব। কিয় ছ'চিয়েল মিডিয়া বা মিডিয়া বেয়া লিংগ ৰূপান্তৰকাৰীৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত বেয়া যে তেওঁলোকে সেই লিংগ ৰূপান্তৰকাৰী ব্যক্তিখিনিক বেয়াকৈ দেখুৱাই হাঁহি তোলাই পইচা ইনকাম কৰে হ'ব। তাত কি দেখাইছে তোমালোকে চাইছা যদি, যে ল'ৰা তিনিটাই প্ৰেমিকা বিচাৰি থাকে হ'ব, পাতলা চিনেমা কিন্তু ধুনীয়াকৈ দেখাইছে। প্ৰেমিকা নাই, তাহাঁতৰ কাম বন নাই, চববিলাক বেকাৰ, প্ৰেমিকা বিচাৰি ফুৰে, কোনো প্ৰেমিকাই তাহাঁতক গ্ৰহণ নকৰে, তেনেকুৱাকৈ দেখায়। এটা দেখিলে যে বৰ ধুনীয়া এজনী মেডাম, মানে তাৰ স্কুলখনৰ হয়তো শিক্ষয়িত্ৰী, যোনে চাইছে গম পাইছে, খুব ধুনীয়াকৈ লয়লাস দৃষ্টিভংগীৰে মানে খোজেৰে তেওঁ গৈ আছে, শংখকামিনী খোজেৰে শাৰী পিন্ধি চাইছে যদি গমেই পাইছে, খুব ধুনীয়াকৈ দেখাইছে, মানে কেমেৰা শ্বটত একদম মানে হেৰি কৰি উত্তেজক হিচাপে দেখাই শেষত যেতিয়া ফ্ৰণ্টৰ পৰা লৈছে তেওঁ এজনী লিংগ ৰূপান্তৰকাৰী ছোৱালী হ'ব, আৰু মাতটো মতা মানুহৰ হৈ আছে। ল'ৰাটোৱে কৈছে, ডেকা ল'ৰা, যে আই লাভ ইউ মেডাম, এনেকৈ কৈছে পাছফালৰ পৰা, আৰু তাই উত্তৰ দিছে। তেতিয়াহে দৰ্শকে দেখিছে এই 5 মিনিট তেওঁৰ লয়লাসেই দেখাই আছে, লয়লাস দৃষ্টিভংগীয়ে দেখাই আছে খোজ। সেই 5 মিনিট পিছত কৈছে লিংগ ৰূপান্তৰকাৰীয়ে গেৰগেৰীয়া এটা মাতেৰে আই লাভ ইউ টু এনেকৈ কৈছে হ'ব। চবেই হাঁহিছে হ'ব, কিন্তু হাঁহিব লাগে নে তুমি কোৱাচোন? লিংগ ৰূপান্তৰকাৰীটোতো অধিকাৰ আছে ন, কাৰোবাক ভাল পোৱা মন এটা আছে, তেওঁক আমি কিয় বেয়াকৈ দেখালোঁ হয়নে? এই বস্তুটো চলি আছে কাৰণ আমাৰ সামাজিক ঘৃণা আছে, আৰু সেই ঘৃণাটোৱে আমাৰ হাঁহিৰ সৃষ্টি কৰিব। হাঁহিটো যেতিয়া বেছি পাব দৰ্শকে চাব, মইতো চাইছোঁ ন, আৰু তেতিয়া টিকেট বিক্ৰী হ'ব, পইচা ইনকাম কৰিব। ছ'চিয়েল মিডিয়াৰে পাৰ্ট হয় কি এতিয়া চিনেমাও হয়নে, কাৰণ বহুতে এইটো ৰিলছ বনাব হয়নে। মোক এতিয়া জানাবিলাকে নবনায় কাৰণ ছাৰে ধৰিব এইটো, কিন্তু কিছুমান নজনা আছে, ল'ৰাবিলাকে ৰিলছ বনাব ন, সেই উত্তৰটো লিংগ ৰূপান্তৰকাৰীৰ উত্তৰটো হহাখিনি দৰ্শকে গিৰগিৰাই আহিছে হ'ব। এতিয়া আমি চবকে কৈ দিওঁ হিজৰা ন, সেইবিলাক হিজৰা, তাহাঁতে কিয় হিজৰা হৈছে? হিজৰা আচলতে নহয়, লিংগ ৰূপান্তৰকাৰী। কিয় বাধ্য হৈছে ন? ঘৰে তাহাঁতক হাঁহে, স্কুলে হাঁহে, ক'ত যাব তাহাঁতে? ক'ত যাব শেষত? তুমি হাঁহিবা, মই হাঁহিম, ক'ত যাব তাহাঁতে? খাবতো লাগিব, পেটততো ভোক লাগিব, কাপোৰ পিন্ধিব লাগিব, কি কৰিব? ঘৰখনত মাৰে, কিয় তই ছোৱালী কাপোৰ পিন্ধিলি? ক'ত যাব তাহাঁতে শেষত? পইচা খুজিব যাব, কাৰণ আমাৰ দেশখনত উন্নত দেশত লিংগ ৰূপান্তৰকাৰী চবতে আছে হ'ব, ডাঙৰ ডাঙৰ পোষ্টত আছে, ডক্টৰ ইঞ্জিনিয়াৰটো বাদেই পলিটিকেল লিডাৰো আছে হ'ব। আমাৰ দেশত কি আছে? বেছিখিনিয়ে খুজি পৰিছে নহয় তালি বজাই বজাই। কিয় হৈছে? কাৰণ আমাৰ সামাজিক ঘৃণা আছে। তোমালোকে ঘৃণা কৰিবা নেকি? কৰিবানে নকৰা? তাহাঁতক নকৰিবা, কাৰণ আমি সেই মগনীয়াবিলাক যেতিয়া উন্নত দেশৰ পৰা মানুহ আহিব দেখিব এইবিলাক লিংগ ৰূপান্তৰকাৰী এটা খোজনীয়া বনাইছে ভাৰতত হয়নে? তোমাৰ ইমেজটো কি হ'ব ভাৰতীয় হিচাপে? তোমাৰ ইমেজটো ভাল হ'ব নে বেয়া হ'ব? বেয়া হ'ব। মনত ৰাখিবা, সেই খোজনীয়া দেখিলেই যে আচলতে কিন্তু হিজৰা নহয়। চাবা অকণমান মই কৈ দিছোঁ কিতাপখনৰ পৰা। স্নাতকোত্তৰ শ্ৰেণীৰ অধ্যয়নৰ বাবে মহাৰাষ্ট্ৰৰ পুনেলৈ গৈ থাকোঁতে ৰেলত লিংগ ৰূপান্তৰকাৰী মহিলাসকলক চকুত পৰিছিল। লিংগ ৰূপান্তৰকাৰী মহিলাবিলাক হিজৰা বুলি কওঁ আমি, আচলতে নহয় কিন্তু চববিলাক হিজৰা।
হিজৰা নামৰ ভাগটোৰ কিছু সদস্যই ৰেলৰ যাত্ৰীবোৰৰ পৰা পইচা খুজি থকা দেখিছিলোঁ। পুনা নগৰখনলৈ হিজৰাবোৰে সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত দোকানবোৰলৈ পইচা খুজিব অহা দেখিছিলোঁ। দোকানীবোৰে হিজৰা এজনীক বিমুখ কৰা অথবা হিজৰাই পইচা দাবী কৰা কোনো দোকানী বা ৰেল বা বাছৰ যাত্ৰীক দিগদাৰ দিয়া তাত কেতিয়াও দেখা নাছিলোঁ। বহুত পিছত গম পাইছিলোঁ যে হিজৰা ঘৰানাবোৰ মহাৰাষ্ট্ৰৰ বহুত শতিকাজোৰা সংস্কৃতিৰ অন্তৰ্গত, য'ত হিজৰা এগৰাকীয়ে গুৰু হিজৰা এগৰাকীৰ তলত দীক্ষা লৈ থাকি প্ৰকৃত হিজৰা এগৰাকীৰ আচাৰ ব্যৱহাৰ আদি শিকে। আৰু এই সংস্কৃতিটো অসমত থকাৰ কোনো বুৰঞ্জীমূলক তথ্য পোৱা নাযায়। তাৰমানে আমাৰতো হিজৰা ঘৰানাই নাই, হয়নে? হিজৰা ঘৰানাই নাই, কিন্তু এতিয়া আমাৰ অসমত অজস্ৰ খুজি থকা মানুহ, হয়নে? এইবিলাক সঁচা হিজৰা হয়নে? তোমালোকৰ মতে নহ'বও পাৰে, কিন্তু লিংগ ৰূপান্তৰকাৰী মহিলা হয়। হিজৰাবিলাক ইমান তাহাঁতে বহুত কেতিয়াবা জোৰ কৰে পইচাৰ কাৰণে, হয়নে? কেতিয়াবা কাৰণ পেটত ভোক লাগে ন, আৰু এটা সুবিধাও লৈ লয়, বহুতে সুবিধাও লৈ লয়। সেইকাৰণে আমি লাগি আছোঁ স্কুলবিলাকত যাতে তাহাঁতক কোনেও নাহাঁহে, কলেজবিলাকৰ পৰা যাতে তাহাঁত ড্ৰপ আউট হৈ নাযায়, সেইখিনিৰ কাৰণে আমি লাগি আছোঁ। এতিয়া তোমালোকৰ আমাৰ কেইটাত আৰম্ভ হৈছে বাৰু? কেইটা বজাত আৰম্ভ হৈছে? তোমালোকৰ ভাবিছা যে ছাৰেতো কৈছে লিংগ ৰূপান্তৰকাৰীৰ কথা কৈ আছে, ছাৰে এইবিলাক পোৱাই নাই নিজৰ ষ্টুডেণ্ট হিচাপে, হ'ব? কিন্তু চাবা, তোমালোকৰ দৰেই ছাত্ৰখিনি আমাৰ বেছি নহয় লিংগ সমৰ্থনকাৰী, কিন্তু এটা দুটা লিংগ ৰূপান্তৰকাৰী ল'ৰা ছোৱালী ওলাই আহিব। আৰু আমি তাহাঁতক গ্ৰহণ যদি নকৰোঁ কি হ'ব পাৰে? মোৰ কলেজত হোৱা ঘটনাই, কলেজলৈ গৈছিলে দুগৰাকী ছাত্ৰী, চাবা এইটো বস্তু ট্ৰিবিউনত উঠিছিলে, চাবা ট্ৰিবিউনে এইটো ৰিপৰ্ট কৰিছিলে মোৰ কথাখিনি। তেখেতৰ মতে, মানে ডক্টৰ মুকুল কুমাৰ শৰ্মাৰ মতে, 10 বছৰমান আগতেও তেওঁ এগৰাকী শিক্ষাৰ্থী পাইছিল যিয়ে জন্মসূত্ৰে এগৰাকী নাৰী হোৱা স্বত্তেও নাৰীৰ বেশভূষা পিন্ধিবলৈ খোজা নাছিল। বহুতে জানিবা এজনী আচলতে ছোৱালী কোন। ইয়াৰ ফলস্বৰূপে তেওঁ স্নাতক মহলাৰ শিক্ষা শেষ কৰিব নোৱাৰিলে, তাই ড্ৰপ আউট হৈ গ'ল। সেই শিক্ষাৰ্থীগৰাকীয়ে পৰিয়াল আৰু সমাজত যথেষ্ট মৌখিক নিগ্ৰহৰ মুখামুখি হৈছিল বুলি গম পাইছিলোঁ। তেওঁ কেতিয়াও শ্ৰেণীত উপস্থিত হোৱা নাছিল, মাত্ৰ পৰীক্ষা দিবলৈহে আহিছিল। শেষলৈ তেওঁ উজনি অসমলৈ গৈ এটা ব্যৱসায় আৰম্ভ কৰিছিল। যদিহে লিংগ ৰূপান্তৰকাৰীৰ বাবে সংৰক্ষণ আৰু শিথিল ব্যৱস্থা থাকিলহেঁতেন, তেওঁ নিশ্চয় আনুষ্ঠানিক শিক্ষা শেষ কৰিব পাৰিলেহেঁতেন। দুৰ্ভাগ্যক্ৰমে লিংগ ৰূপান্তৰকাৰীৰ বাবে যিহেতু সংৰক্ষণ আৰু শিথিলতাৰ ব্যৱস্থা নাই, তেওঁলোকে শিক্ষানুষ্ঠানত মানসিক নিৰ্যাতনৰ মুখামুখি হয়। যোৱা বছৰ তেনে ঘটনা এটা বৰমা মহাবিদ্যালয়ত ঘটিছিল। হ'ব, এইখিনি কথা ট্ৰিবিউনৰ ৰিপৰ্ট এটাৰ মোৰ মুখেৰে ওলাইছিলে। তাৰমানে তুমি গম পাইছা যে আমি পাওঁ তেনেকুৱা ল'ৰা ছোৱালী, কিন্তু এতিয়াও ইমান সামাজিক ঘৃণা আছে যে তাহাঁতে সেই ছোৱালীজনী আচলতে ল'ৰাৰ কাপোৰ পিন্ধিব খোজে, কিন্তু আমাৰ তেতিয়া মেখেলা চাদৰ, তাইক জীৱনত সেইবিলাক নিপিন্ধে। আনকি ভনীয়েকৰ বিয়াৰ দিনাও তাই মেখেলা চাদৰ পিন্ধা নাই, ইমানেই তাই ল'ৰাৰ কাপোৰ ভাল পায়। আৰু তাই জানো মেখেলা চাদৰ পিন্ধি আহিব নাহে ন, শেষত এৰি পেলায়। এটা ল'ৰা পাইছিলোঁ, চাবা কেইটামান, এইটো বেছি দিন হোৱা নাই এই ঘটনাটো, এই ল'ৰাটোৰ ক্ষেত্ৰত। কেইটামান বছৰ আগতে এজন লিংগ ৰূপান্তৰকাৰী শিক্ষাৰ্থীয়ে মোৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। শিক্ষাৰ্থীগৰাকীয়ে সদায় মহিলাৰ সাজ পিন্ধিব খুজিছিল আৰু ছাত্ৰবোৰৰ সৈতে কেতিয়াও বেছি কথা পতা নাছিল। তাৰ অনবৰত সি ছোৱালীৰ লগত কথা পাতি আছিল। ছোৱালীবিলাকে তাক খুব ভালো পাইছিল, মানে বান্ধৱীৰ দৰে ভাবিছিল। তেওঁৰ শিক্ষা চলাই নিয়াৰ বাবে মই শিক্ষাৰ্থীজনক মোৰ সাধ্যমতে সহায় কৰিছিলোঁ। তেওঁ এনেকৈ মহাবিদ্যালয় সপ্তাহত মহিলাৰ পোছাকেৰে নৃত্য প্ৰতিযোগিতাত ভাগ লৈ পুৰস্কাৰো পাইছিল। দুৰ্ভাগ্যক্ৰমে শিক্ষাৰ্থীজনে মোক NRCৰ কামত মহাবিদ্যালয়ৰ পৰা কামত লৈ যোৱাৰ পিছত মহাবিদ্যালয়লৈ নহা হৈছিল। এগৰাকী আচলতে নিজে নজনাকৈ এগৰাকী ট্ৰান্সজেণ্ডাৰ ছোৱালী হয়, মানে লিংগ ৰূপান্তৰকাৰী ছোৱালী হয়। কাৰণ হোৱাটছএপত যদি তুমি ফটো চোৱা, ধুনীয়াকৈ ছোৱালীয়ে মেকআপ টেকআপ কৰি উইক টুইক লগাই ফটো দিয়ে, এতিয়াও দিয়ে তেওঁ। যি নহওক, তাহাঁতে কিন্তু নাজানে এই শব্দবিলাক। জানিব লাগিলে আমি এনেকৈ কথা পাতিব লাগিব। এতিয়া তোমালোকে জানিবা ন,
সজাগ কৰিব লাগিলে এইবিলাক এটা মাধ্যম। লাইফ স্কিল এডুকেশ্যন দৰকাৰী এই কাৰণেই যে এনেকুৱা কথাবিলাক আমি তোমালোকৰ লগত পাতিব পাৰোঁ। এতিয়া ছ'চিয়েল মিডিয়াৰ এইখিনি কথা গম পালা ন? এতিয়া কোৱাচোন ইয়াতকেও বেয়া ঘটনা ঘটিব পাৰে ছ'চিয়েল মিডিয়াৰ? হ'ব? আত্মহত্যাটো খুব বেয়া ঘটনা। মানসিক স্বাস্থ্যৰ বেয়া হ'ব পাৰে, তোমাৰ কাম বন কৰিব মন নোযোৱা হৈ যাব পাৰে, মেণ্টেল ডিজেবিলিটি হৈ যাব পাৰে, তুমি একো কৰিব নোৱাৰা। দেখাত চব ঠিক, কিন্তু তুমি কাম কৰিব নোৱাৰা হৈ গৈছা। মনে মনে তোমাক খুলি খাইছে কিবা এটা কষ্টই। সেইবিলাক হৈ যাব পাৰে, ঘৰখনৰ বোজা হৈ যাব পাৰা তুমি। হ'ব? তেনেকুৱা ল'ৰা পালেই মই কওঁ যে তোমাৰ এইটো মেণ্টেল ডিজেবিলিটি, মানসিক অক্ষমতা হ'ব পাৰে। কাৰণ এনেকুৱা যিটো সমস্যা তুমি ভুগি আছা, সেইটোতো তুমি কাকো ক'ব পৰা নাই। হ'ব?